আজি চাউগুৰি গাঁৱত আমাৰ গুমাৰ সমষ্টি তো আজি আমি এটা ৰাজহুৱা সভা কৰিলোঁ। একচুৱেলি সভাটো যেহেতু আগন্তুক দিনত 10 মাহমান আছে ইলেকশ্যনৰ, তো যি ইলেকশ্যনৰ বাতাবৰণটো কেনেকুৱা তাৰ কাৰণে একচুৱেলি আমি এটা সভাৰ আয়োজন কৰিছিলোঁ। যেহেতু মই শ্ৰীৰামপুৰ সমষ্টিৰ MCLA, কিন্তু এখেতে মোৰ কাজকৰ্মবিলাক চাই আছে। সব আজিকালি অনলাইনৰ জামানা, ফেচবুকৰ জামানা, তো ৰাইজে সবে জানিবা আৰু সবৰ ৰিলেটিভ ওচৰা ওচৰি সবৰে আছে। সেই হিচাপত মোক নিমন্ত্ৰণ কৰিছিল। মই আহি ইয়াত বহুত ভাল লাগিছে যে ৰাইজে মোক ইমান ভাল পায় যে মই শ্ৰীৰামপুৰৰ MCLA হ'লেও গুমাটো ইমান ভাল পায়, ইমানখিনি মানুহ আহিছে, মই খুব আনন্দিত হৈছোঁ। আৰু ইয়াত চালোঁ যে খুব জৰাজীৰ্ণ অৱস্থা, গাঁৱৰ ৰাস্তা নাই। এটা মই বাঁহৰ দলঙেদি আহিলোঁ, তো মই ৰাইজক কথা দিছোঁ যে দলংটো এপ্ৰক্সিমেটলি 15 কোটি টকাৰ কাম হ'ব। তো মই ৰাইজক এইখিনি ক'লোঁ যে আগন্তুক দিনত ইয়াত আমাৰ BJP ডাঙৰ MCLAটো বনাই দিয়ক। মই কথা দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে আমাৰ সাথ দিয়ক, আমি এই ব্ৰিজখিনি কমপ্লিট কৰিম।